কিছুমান কাম ডেইলি মানে একেটা কামকে কৰি থাকিলে আমনি লাগি যায়। তো সেই কাৰণে কেতিয়াবা ভাবোঁ কিন্তু নকৰিলেও নহয়, কৰিবই লাগিব। ইফালে বেটাক স্কুলৰ পৰা থৈ আহি ৰখি কামবোৰ কৰি এতিয়া মই ব্ৰেকফাষ্ট কৰিব ওলাইছোঁ। ব্ৰেকফাষ্ট কৰোঁতে মোৰ দেৰিয়ে হয়, দেৰিকৈ খাওঁ মই। তো এই দুপৰীয়া হওঁ নিচিনা হৈছে আৰু। তো এয়া আকৌ ওলালোঁ বেটাক স্কুলৰ পৰা আনিবৰ কাৰণে সময় হৈছে আৰু ইফালে মামাই শালৰ খুঁটি কাটি আছে তামোলত। তো শাল লগাব লাগিব সেইকাৰণে। দুপৰীয়া ভাত হৈ গ'ল আৰু আজি দুপৰীয়া ভাতত আছে দাইল আৰু চয়াবিন চিমলা মিৰ্চ এনেকৈ মিক্স এটা ভাজি বনাইছে আৰু বন্ধাকবি ভাজি আৰু লগতে চাটনি আছে। এনেই মোৰ ভাতটো এবাৰে খোৱা হয়, কিন্তু কেতিয়াবাহে ধৰি লওক ৰাতি কেতিয়াবা খোৱা খায়, কিন্তু বেছিভাগ ভাত মই এবাৰে খাওঁ। তথাপিও ইমান শকত হৈ যাওঁ, কি যে কৰিম মানে উপায় নাপাওঁ আৰু। কিছুমানে যিমান খালেও শকত নহয়, সিহঁতে একেবাৰে মানে কি ক'ম আৰু, ভগৱানে দিছে আৰু একেবাৰে বৰদান নিচিনা, বৰদানতকৈ কম নহয় দেই। আৰু লগতে ৰেজিনৰ কামখিনি যে কৰি আছিলোঁ সেইখিনিও আজি কমপ্লিট হৈ গ'ল। তো আপোনালোকক দেখাম আৰু দেই।